হাতত থকা এই বগা কাগজখন দেখি সকলোৱে চাগে গমেই পাইছে। মানে মই ক'লৈ গৈ আছো সেইটো আকৌ মই পাহৰিছো। 18 বছৰ তলৰখিনিয়ে গমেই নাপাব নহয় এখন কি কাগজ। ভোট দিবলৈ গ'লে এখন কাগজৰ প্ৰয়োজন হয়। আজি মই তামাম এক্সাইটমেণ্টত আছো। প্ৰথম ভোট দিম যে দেশৰ নাগৰিক হৈ যাম আকৌ আজি। এতিয়াৰ পৰা মোৰ তামাম লেভেল হ'ব আৰু এতিয়াৰ পৰা বুকু ফুন্দাই খোজকাঢ়াই কথা আৰু বাৰু কিমানো পেকপেকনি মোৰ শুনি থাকিব। এতিয়া আমি আহি পাই গ'লোহি নহয় ভোট কেন্দ্ৰ। ভোট দিব লাগেও ভোট দিয়া ঠাইটো বা ক'ত আছে তাকে চাওঁ। আহিয়ে দেখিলোচোন ইমান দীঘল লাইন। মই বোলো লাইনত খাৰা হৈ থকাটো কম মুস্কিল কাম নহয়। ভুলতে মোৰ লাইনতে থকা মই দাদা এজনক সুধি পালো, দাদা আপুনি RCBক ভোট দিব নে মুম্বাই ইণ্ডিয়ানছক ভোট দিব? দাদাই যিহে কেৰাহী কৈ চালে আৰু ক'লে, বোপাই এইখন IPL নহয়, এইখন লোকসভা ইলেকশ্যন হয়। ইয়াত IPLৰ টিম নাথাকে, ইয়াত পদুমফুল হাতীহে থাকে। বাৰু সেইবোৰ এতিয়া বাদ দিয়ক। সৰুৱা গড়টো দেখিছেনে? সৰুতে দেউতাই মোক কৈছিল ব'ল কাজিৰঙাৰ পৰা আহোঁগৈ, গড়টো দেখুৱাই আহোঁগৈ। ময়ো বেঙা বোঙাকৈ আহি যাওঁ। এতিয়াহে ডাঙৰ হৈ গম পাইছো এইটো এটা ডুপ্লিকেট গড়। সৰু পোৱালিবোৰক যে মাক দেউতাকে তামাম ঠগন দিয়ে কিন্তু দেই, মানিব লাগিব। আপোনালোকৰ লগতো এনেকুৱা হৈছে নাই সৰুতে? জনাবচোন বাৰু। কথাৰ মাজতে মোৰ